নমস্কাৰ স্বাগতম জনাইছোঁ বিশেষ এটা ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ আউনিহাটী গাঁৱত আৰু ইয়াতে যিখিনি নৈপৰীয়া লোক আছে তেওঁলোকে আজি এটা ইয়াতে উৎসৱ পালন কৰিছে বা কৰি আছে এতিয়া বৰ্তমান। সেই উৎসৱটো হৈছে ভেলদিয়া উৎসৱ আৰু এই ভেলদিয়া উৎসৱ সাধাৰণতে নৈপৰীয়া যিখিনি মৎস্যজীৱী মানুহ তেওঁলোকে এই উৎসৱটো পালন কৰে। ভেলদিয়া উৎসৱৰ মূল আকৰ্ষণ কলগছ বা ইত্যাদিৰে তেওঁলোকে এখন ভেল সাজে আৰু সেই ভেলখন নদীত উটিয়াই দিয়ে আৰু এই পৰম্পৰাৰ যোগেদি নদীক তেওঁলোকে পূজা কৰে। মানে ইয়াত যিবিলাক মাছমৰীয়া আছে, খেতিয়ক আছে, সিহঁতৰ মানে কি বাধা বিঘিনি বহুত যাতে নাহে এনেকুৱা আৰু কথাটো। মাছ মাৰোঁতে পানীৰ লগতে জড়িত সেইকাৰণে সিহঁতে নদীত এটা পূজা দিয়ে। সেই উৎসৱটোৱে হৈছে ভেলদিয়া উৎসৱ। এনেকুৱা জানিব পাৰিছোঁ যে আমি জন্মৰ বহু বছৰ আগতে আমাৰ আটা পিতাৰ দিনৰ পৰাই এই খেল পৰ্বটো বছৰ বছৰ ধৰি চলি আছে আৰু আমি নাজানো এইটো কিমান বছৰ হ'ল। এইটো অনুমান কৰিব পাৰোঁ প্ৰায় মানে 5-6 বছৰ আগতে আমাৰ আজু ককাহঁতে এই অনুষ্ঠানটো বজাই ৰাখিছিল আৰু সেই অনুপাতে আজিৰ প্ৰজন্মই আমি যিমানখিনি পাৰোঁ এই ব্যৱস্থাটো ধৰি ৰখাৰ কাৰণে আমি অহোপুৰুষাৰ্থ চেষ্টা কৰি বৰ্তমান আজিলৈ চলি আছোঁ।